আজি যোৰহাটত বিশ্ব বীৰ চিলাৰায় 515 সংখ্যক জন্ম জয়ন্তী উলহ মালহেৰে পালন বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মহিলে ৰাজ্যক যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীয়ে আজি বিশ্ব বীৰ চিলাৰায় 515 সংখ্যক জন্ম জয়ন্তী উলহ মালহেৰে পালন কৰে উদযাপন সমিতিৰ সভাপতি নোমল চন্দ্ৰ দত্তই পতাকা উত্তোলন কৰা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে অনন্ত হাজৰিকা ৰবীন শইকীয়া আৰু স্মৃতি তৰ্পণ কৰে সৰুচৰাই 45 নং গাঁও পঞ্চায়তৰ সভাপতি প্ৰশান্ত বৰাই পুৱা গছপুলি ৰোপণ কৰে ভুৱন বৰা ভূপেন বৰবৰুৱা নৰেন্দ্ৰনাথ শইকীয়া আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা নৰেশ্বৰ ঠাকুৰীয়াই পশ্চিম যোৰহাটৰ নৱৰূপ কলাকৃষ্টি কেন্দ্ৰ শাহপুৰীয়াৰ ৰাজহুৱা সভাগৃহত প্ৰাক্তন সভাপতি যোগেন বৰা সোঁৱৰণী মঞ্চত অনুষ্ঠিত মুকলি সভাত বীৰ চিলাৰায় প্ৰতিশ্ৰুতিত স্মৃতি মাল্যাৰ্পণ কৰে চিকিৎসক চন্দন বৰণ দুৱাৰাই কোচ ৰাজবংশী সন্মিলনীৰ যোৰহাট জিলাৰ সম্পাদক পবীৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু ডক্টৰ অজিত কুমাৰ দত্তই সভাপতিত্ব কৰা মুকলি সভাখনিত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক লেখক ডক্টৰ মানিক শইকীয়াই জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰবীণ চন্দ্ৰ বৰাই আধৰা সভাখনিত স্থানীয় মহিলা শিল্পীসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা সভা উদ্বোধন কৰে টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সভাপতি ৰাজীৱ গগৈ বহুকেইটা সাংস্কৃতিক কাৰ্যসূচী বৰগীত গায়ন সত্ৰীয়া নৃত্য ভোৰতাল নৃত্য পৰিৱেশনেৰে জীপাল কৰি তোলা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ফিছফেট বিভাগৰ অধ্যক্ষা সুশীলা হাজৰিকা উক্ত সভাতে জিলাখনৰ কেইবাগৰাকীও কৰ্কট ৰোগীৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে কেইবাগৰাকী সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় আনহাতে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক তৰুণ লুইং সন্মানীয় অতিথি হিচাপে উপস্থিত থকা সভাত হাজাৰো অধিক ৰাইজ উপস্থিত যোৰহাট জিলাত ধপাত নিয়ন্ত্ৰণ কোষে ধপাতজাত সামগ্ৰীৰ অপকাৰিতা সম্পৰ্কত এক সজাগতা কাৰ্যসূচীও পালন কৰা দেখিবলৈ পোৱা যায় উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেন শইকীয়াই শলাগৰ শৰাই জ্ঞাপন কৰা সভাখনিত জাতীয় সংগীত পৰিৱেশনেৰে সভা সামৰণি পৰে ব্যুৰ ৰিপৰ্ট পোহৰ লাইভে